কথা নাই ধুবুৰীত আমি হাৰিছো আমি নগাঁৱত আমি হাৰিছো আমি যোৰহাটত আমি হাৰিছো ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাস যে দুখনৰ পৰা আমি তিনি আসনলৈ আৰোহণ কৰিছিলো পৰাজয়ে ভাৰতীয় জনতা পাৰ্টিক বিজয়ৰ সংকল্প লবলৈ শিকায় ধুবুৰী নগাঁও যোৰহাটৰ ৰাইজত সেৱাত আমি ব্ৰতী হৈ থাকিম আৰু পুনৰ লোকসভা নিৰ্বাচনত এই তিনিওখন আসনতে আমি বিজয়ী হ'বলৈ প্ৰচেষ্টা চলাম শ্ৰদ্ধাৰ ৰাইজ কাৰ্যকৰ্তা বন্ধুসকল আমি এখন বিকশিত অসম বিচাৰো সমস্যাৰ পৰা মুক্ত আৰু এখন সুজলা সুফলা মোৰ আই অসমী এয়াই হৈছে আমাৰ কল্পনা আমাৰ সভ্যতা জাগ্ৰত হৈ থাকক আমাৰ সংস্কৃতি জাগ্ৰত হৈ থাকক জাতি মাটি ভেটি সুৰক্ষিত হৈ থাকক আজি আমি 11 জন সংসদক গৌৰৱী অসমীয়া জাতিয়ে লোকসভালৈ প্ৰেৰণ কৰিছে জাতি মাটি ভেটিৰ ৰক্ষাৰ এই সংগ্ৰামখনক নতুন দিল্লীৰ পৰাও অব্যাহত ৰাখাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাসকলে এই 11 জন সংসদক বিজয়ৰ তিলক পিন্ধাই অসমৰ ৰাইজৰ আশীৰ্বাদ শিৰৰ ওপৰত দি আজি আমি তেওঁলোকক দিল্লীলৈ পঠিয়াই দিম মই বিশ্বাস কৰোঁ সংসদৰ ভিতৰত আৰু সংসদৰ বাহিৰত নৰেন্দ্ৰ মোদীক সমালোচনা কৰিবৰ বাবে নহয় মণিপুৰৰ কথা কবৰ বাবে নহয় মোৰ আই অসমীৰ কথা কবৰ বাবে এই 11 জন সৈনিকে দুৰ্জেয় ভূমিকা গ্ৰহণ কৰিব মণিপুৰৰ কথা মণিপুৰৰ সংসদে কক আমাৰ আশীৰ্বাদ থাকিব শুভেচ্ছা থাকিব এই 11 জন সংসদে আই অসমীৰ কথা কক আই অসমীক এক নতুন পৰ্যায়লৈ লৈ যাওক আমাক আলোচনা নালাগে সমালোচনা নালাগে অসমৰ কাৰণে আমাক অৰ্থনৈতিক উন্নয়ন লাগে আমি আলোচনাৰ কৰিবৰ বাবে সংসদত নাযাওঁ আমি সমালোচনা কৰিবৰ বাবে নাযাওঁ যি ধৰণে আমাৰ সংসদসকলৰ প্ৰচেষ্টাত নুমলীগড় ৰিফাইনাৰী 9 মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি হ'ল যি ধৰণে আমাৰ সংসদৰ প্ৰচেষ্টাত অসমলৈ এইমছ আহিলে যি ধৰণে আমাৰ সংসদৰ প্ৰচেষ্টাত অসমলৈ IIT আহিলে যি ধৰণে আমাৰ সংসদৰ প্ৰচেষ্টাত মাজুলীৰ দুইপাৰে দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ল যি ধৰণে আমাৰ সংসদৰ প্ৰচেষ্টাত বগীবিল দলং সম্পূৰ্ণ হ'ল ধলাশদিয়াৰ দলং সম্পূৰ্ণ হ'ল তেনে এক অৰ্থনৈতিক বিপ্লৱ অহা 5 বছৰৰ বাবেও দিল্লীৰ দুৱাৰত গৈ আৰম্ভ কৰক তাৰ বাবে আমি অসমীয়া জনগণৰ অযুত আশীৰ্বাদেৰে তেওঁলোকক আজি আমি দিল্লীলৈ প্ৰেৰণ কৰিম